আপোনালোকে জানে যে আমাৰ নামনি অসমৰ যিবিলাক সাধাৰণ শ্ৰমিক মিস্ত্ৰী এওঁলোকে আজি গোটেই অসমত এওঁলোকে নিৰ্মাণ কামৰ জড়িত আছে, কিন্তু তেওঁলোকে ন্যায্য মজুৰি নাপায়। তাৰ উপৰি দেখা গৈছে যে এই যিখিনি গৰীব মানুহ যেতিয়া আপাৰ আছামত যায় তেওঁলোক বহিৰাগত হিচাপে সন্দেহজনক নাগৰিক হিচাপে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে। আপোনালোকে কেইবাকে 6 মাহমান আগত দেখিলে যে তাত মানে আপোনাৰ শৃংখল চলিয়াৰ নেতৃত্বত আপোনাৰ এই শিৱসাগৰ ডিব্ৰুগড় অঞ্চলৰ বহু মানুহক সন্দেহজনক বিদেশী বুলি তাৰ খেদি দিলে। গতিকে আমি লক্ষ্য কৰিছোঁ যে শ্ৰমিকবিলাকে ইমান কষ্ট কৰে, ইমান পৰিশ্ৰম কৰে, দেশ নিৰ্মাণ কৰে, ঘৰ বিন্দি কৰে, অথচ এওঁলোকৰ কোনো নিৰাপত্তা নাই, এনেকৈ ন্যায্য মজুৰিও নাপায়। আৰু এই শ্ৰমিকবিলাকৰ এখন ৱেলফেয়াৰ আঁচনি আছে, সেই আঁচনি প্ৰায় 2000 কোটি এতিয়া জমা হৈ আছে, কিন্তু তেওঁলোকে যিখিনি পাব লগা আছে ল'ৰা ছোৱালী স্কলাৰশ্বিপেই হওক, পেঞ্চনৰ ক্ষেত্ৰতেই হওক, আজি তেওঁলোকে কোনো গুৰুত্ব নাই, সেই টকাখিনি শ্ৰমিকক দিব খোজা নাই। গতিকে এই অৱস্থাত যে আজি শ্ৰমিকবিলাকৰ সংগঠনৰ বাহিৰে ঐক্যবদ্ধ হোৱাৰ কোনো ৰাস্তা নাই। গতিকে সেইকাৰণে আজি এই যে 33ম বাৰ্ষিক সন্মিলন আছে, এই সন্মিলনত তেওঁলোকৰ ন্যায্য মজুৰিৰ প্ৰশ্নটো আছে, তেওঁলোকৰ আপোনাৰ যিবিলাক সমস্যা আছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে, এই গোটেইবিলাক কথা ইয়াতে আলোচনা হৈছে। আৰু অহা দিনত এইবিলাক লৈ আমি আলোচনা কৰিম। আৰু লগতে আমাৰ মাজত যিটো বিভাজন কৰিব বিচাৰিছে সাম্প্ৰদায়িক দৃষ্টিভংগী লৈ হিন্দু মুছলমান বিভিন্ন ধৰণৰ এই চৰকাৰে বিভাজন কৰি শ্ৰমিকৰ যিটো ঐক্য বিনষ্ট কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আলোচনা হৈছে। এই সম্পৰ্কে আলোচনাৰ অহা দিনত যাতে এই শ্ৰমিকৰ অধিকাৰ লৈ আমি আন্দোলন কৰোঁ। আৰু আপোনালোকে জানে যে মাজতে গুলশানৰ এজন শ্ৰমিক মৰিলে, কাবাইতাৰে আব্দুল হক বুলি এজন শ্ৰমিক মৰিলে, তাৰ কোনো ব্যৱস্থা নাই, কাৰণ শ্ৰমিকবিলাক যদি ঐক্যবদ্ধ নহয় তেওঁলোকে কোনোমধ্যে নেৰে। আজি 8 ঘণ্টা ঠাইত 12 ঘণ্টা কাম আৰম্ভ কৰিছে শ্ৰমিকবিলাকে। আজি বিজেপি চৰকাৰে শ্ৰমিকৰ যে 8 ঘণ্টা ঠাইত 12 ঘণ্টা কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি প্ৰয়োজন আছে। মহিলা শ্ৰমিকৰ অধিকাৰৰ প্ৰশ্ন আছে, এই গোটেইবিলাক লৈ আলোচনাৰ উদ্দেশ্যে আজি এই সন্মিলন অনুষ্ঠিত হৈছে। আমি একচুৱেলি আমাৰ সংগঠনে যি আমাৰ শাৰীৰিকভাৱে নিৰ্যাতন কৰে সেইটো অকল খালি আপোনাৰ কিছু গভৰ্ণমেণ্ট কণ্ট্ৰেক্টাৰ হওক বা মালিক পক্ষই হওক, আমি এই ইউনিয়নৰ পৰা আমি সেইটোৰ কাৰণে তদন্ত কৰি সেই সুব্যৱস্থা বা তাৰ ন্যায্য যোনটো সেই ন্যায্য হিচাপত আমি আলোচনা বিলোচনা কৰি আমি চেষ্টা কৰোঁ আৰু কি শেষ কৰাৰ কাৰণে। আমি শিশু শ্ৰমিক হিচাপত আমি এগ্ৰী নহয়, কাৰণ আমি শিশু শ্ৰমিক আমি নিজেই বিৰোধ কৰোঁ, যাতে কোনো শিশু শ্ৰমিক আমাৰ কোনো মিস্ত্ৰী বন্ধুসকল যাতে শিশু শ্ৰমিক দি কাম নকৰে। আমাৰ শিক্ষাৰ অভাৱ আছে, আমাৰ শিক্ষা সকলোৱে জানে যে শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ ল'ৰাজন কি হ'ব। আমি মিস্ত্ৰী হৈ আছোঁ, মিস্ত্ৰী হৈ থাকিম, ল'ৰা ছোৱালী মিস্ত্ৰী বনাম, সেইটো মনোভাৱেৰে আমি এই ইউনিয়ন গঠন কৰা নাই। একচুৱেলি আমি গঠন কৰিছোঁ যে আমি মিস্ত্ৰী হৈছোঁ, কিন্তু আমাৰ ল'ৰা ছোৱালী যাতে শিক্ষা অৰ্জন কৰি নিজ নিজ কৰ্ম বা চাকৰিৰ ব্যৱস্থা কৰিব পাৰে, আমি সেই চিন্তাধাৰাৰে কৰি আমি শিশু শ্ৰমিক ৰোধ কৰিব লাগে, সেইটো আমি সদায় প্ৰতিবাদ জনাই আছোঁ। বিভিন্ন সময়ত চৰকাৰে বিশেষকৈ শ্ৰমিকসকলে বিভিন্ন আঁচনি ৰূপায়ণ কৰে, তেনেকৈ সেই আঁচনিসমূহৰ সুবিধা আপোনালোকে লাভ কৰিছে? আমি আঁচনি যিবোৰ ৰূপায়ণ কৰে, আপুনি চাব বিশ্বকৰ্মা যিটো প্ৰধানমন্ত্ৰী যোজনাৰ পৰা আঁচনি ৰূপায়ণ কৰিছিল, আপুনি ৱেলফেয়াৰ যোগেদি যি আঁচনি যোগান ধৰিছিল, আমাৰ চাব ই শ্ৰমিক কাৰ্ডৰ হিচাপত যোগান ধৰিছিল, কিন্তু কিছু ক্ষেত্ৰত দেখা গৈছে কি আমাৰ 100ৰ ভিতৰত 1% এই সুবিধাখিনি নাপায়। আৰু আজিৰ ডেটত গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ যিসকল শ্ৰমিক 60 বছৰৰ পিছত ৰিটায়াৰ হয় সেইসকলৰ পেঞ্চনৰ ব্যৱস্থা কৰা আছে, কিন্তু পেঞ্চন আজিলৈকে 2 বছৰমান হৈ গ'ল, 2 বছৰ হৈ গ'ল, আজিলৈকে পেঞ্চন পোৱা নাই। কিন্তু চৰকাৰৰ লগত যদি টকা নাই এই আঁচনিবোৰ কিয় দিয়ে? মোৰ হিচাপত যদি আঁচনি দিয়ে, আপোনালোকৰ যদি দক্ষ আছে আপোনালোকে আঁচনি ৰূপায়ণ কৰক, অকলে এইটা সেইটো কৈ লাভ নাই। এইবিলাক মোৰ কথা হ'ল যে এই যি আপোনালোকে নিউজ চেনেলে আহিছে, আপোনালোকক যোগেদি ক'ব বিচাৰোঁ যে আমাৰ যি পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে 2 বছৰৰ পৰা বন্ধ হৈ আছে, আৰু স্বাস্থ্য পৰীক্ষা আৰু আপোনাৰ স্কলাৰশ্বিপ এইবিলাক বস্তু যাতে ৰূপায়ণ হয়, এই নিউজ চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ। কথা হ'ল আমাৰ মিস্ত্ৰী শ্ৰমিক ইউনিয়ন দীৰ্ঘদিনৰ পৰা আছোঁ, আমি সদায় শ্ৰমিকৰ হকে কাম কৰি আছোঁ।
কিন্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ সা সুবিধা পোৱা নাই আজিলৈকে। চৰকাৰে বিভিন্ন আঁচনি দিয়ে, দেখাত PM আঁচনি দিল, PM বিশ্বকৰ্মা আঁচনি, গোটেইখিনি ডকুমেণ্টছ আমাক ছাবমিট কৰিব দিল। ছাবমিট কৰাৰ পিছতো আমি কোনো সঁহাৰি নাপালোঁ তাহাঁতৰ পৰা। তাৰপিছত আপোনাৰ যিটো আমাৰ শ্ৰম বিষয়াৰ কাৰ্যালয় আছে, তাতেও আমাৰ বস্তুখিনিৰ গুৰুত্ব নিদিয়ে, শ্ৰমিকখিনিক অলপো গুৰুত্ব দিয়া নহয়। কাৰণ যিখিনি শ্ৰমিক আমাৰ ৰিটায়াৰ হয় 60 বছৰৰ পিছত, সেইখিনিক এক পেঞ্চন দিয়াৰ কথা কয়, যদি একবাৰ দিছে আজিলৈকে 2 বছৰৰ পৰা আৰু পেঞ্চন ৰেগুলাৰো হোৱা নাই তাহাঁতৰ। তাৰপিছত এক্সিডেণ্টৰ ক্ষেত্ৰত, দুৰ্ঘটনাৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা দিব লাগে আঁচনি আছে, সেইখিনিও ৰূপায়ণ নকৰে চৰকাৰে। এতিয়া চৰকাৰৰ প্ৰতি আমি আহ্বান জনাওঁ যাতে আমাৰ শ্ৰমিকক চৰকাৰে সুনজৰে চায় আৰু যাতে আমাৰ শ্ৰমিকখিনিৰ প্ৰতি চৰকাৰে অলপ দেখে।